নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাই লৈ আহিছো নতুন খবৰ দৰিদ্ৰতাই শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও হেঙাৰ হ'ব নোৱাৰে এই কথা প্ৰমাণ কৰি দেখুৱালে মাৰ্ঘেৰিটাৰ কেটেৰঙৰ বিশু লিম্বু নামৰ ছাত্ৰগৰাকীয়ে উচ্চ শিক্ষাৰ বাবে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে অসম চৰকাৰৰ সহায়ৰ হাত আগবঢ়াবলৈ কাটৰ অনুৰোধ জনাইছে পৰিয়ালবৰ্গই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 4টা বিষয়ত লেটাৰসহ 85% নম্বৰ পাই শিক্ষাৰ্থীৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰ্থিকভাৱে দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীগৰাকী মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত কেটেৰং 2 নং নাটংপথাৰ গাঁৱৰ নিবাসী ফাউদে লিম্বুৰ পুত্ৰ বিশু লিম্বুৱে মাৰ্ঘেৰিটাৰ কেটেৰং জনজাতি হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে এই দৰিদ্ৰ পিতৃয়ে কোনোমতে বিশু লিম্বুৰ পঢ়াৰ খৰচ বহন কৰি আহিছিল অতি কষ্টৰে বিশু লিম্বুৱে এই সফলতা পাবলৈ সক্ষম হৈছে বিশু লিম্বুৰ সফলতাত পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়া অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে কিন্তু ভৱিষ্যতে এগৰাকী ভাল মানুহ হোৱা হেঁপাহ পুহি ৰখা বিশু লিম্বুৰ শিক্ষা গ্ৰহণ কৰিবৰ বাবে আৰ্থিক সামৰ্থ্য নাই পৰিয়ালটোৰ সেয়েহে তেওঁলোকে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে অসম চৰকাৰৰ সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনায় পৰিয়ালবৰ্গই তিনিচুকীয়া মাৰ্ঘেৰিটাৰ পৰা পৰ্বত ৰায়ৰ ৰিপৰ্ট টাইম 60 অসম মই জনজাতি হাইস্কুল কেটেৰঙৰ ছাত্ৰ সদ্য ঘোষিত মেট্ৰিকৰ ৰিজাল্টত মোৰ পাৰ্চেণ্টেজ 85.33 হৈছিলে আৰু মই বিজ্ঞান শাখাত মাৰ্ঘেৰিটা হাই ছেকেণ্ডেৰী স্কুলত পঢ়িম বুলি ভাবিছোঁ মই পাৱৈ বনগাঁও বাসিন্দা এওঁ বৰ্তমান কেটেৰং ৰাজনগৰৰ এই ছাত্ৰজনে সদ্য ঘোষিত মেট্ৰিকৰ যিটো ৰিজাল্ট ওলালে ওলোৱাৰ লগে লগে গাঁওখনত এনেকৈ এটা বাতৰি ওলাল যে ল'ৰাজনে এই ভিতৰৰ অঞ্চলৰ যি 85% 3.33 যিটো নম্বৰ পাইছে সঁচাকৈ এই অঞ্চলৰ কাৰণে গৌৰৱময় কাৰণ এজন দুখীয়া পৰিয়ালৰ ছাত্ৰ তেওঁ নিজে দেখিছে দেউতাকে 3000 কৰাৰ নিচিনা মানুহ তেওঁ বিনা টিউশ্যন বিনা অভিভাৱকৰ এটা গাইড অবিহনে যি ধৰণৰ নম্বৰ আনিছে সঁচাকৈ কেটেৰং এই গাঁও সমূহ অঞ্চলৰ এটা গৌৰৱময় কৰি আনিছে তেওঁক আমি ফুলন গামোচাৰে আদৰণি জনাইছোঁ গাঁওবাসী হিচাপে আৰু তেওঁৰ ভৱিষ্যত তেওঁৰ উজ্জ্বল কামনা কৰি বলে ইয়ালৈ উপস্থিত হৈছোঁ ধন্যবাদ